কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছো যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছো যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছো যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছো যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়।